নমস্কাৰ বন্ধুসকল, আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই স্ক্ৰীনত দেখা পাইছে দুটা একটকীয়া মুদ্ৰা 1950 আৰু 1954 স্বাধীন ভাৰতৰ প্ৰথম একটকীয়া মুদ্ৰা। আমাৰ ভাৰত স্বাধীন হৈছিল 1947 চনৰ 15 আগষ্টত। 1947 চনলৈকে ব্ৰিটিছ ইণ্ডিয়াৰ মুদ্ৰা প্ৰচলনত আছিল আমাৰ দেশত। এয়া দেখা পাইছে ব্ৰিটিছ ইণ্ডিয়াৰ একটকীয়া মুদ্ৰা। ব্ৰিটিছ ইণ্ডিয়াৰ এয়া দেখা পোৱা একটকীয়া মুদ্ৰাৰ ওপৰত আপোনালোকৰ বাবে অতি সোনকালে এটা ভিডিঅ' বনাম। একটকীয়া মুদ্ৰাৰ ওপৰত জনাম কোনটো মুদ্ৰাৰ কি মূল্য। তো আজি জানো আহক ৰিপাব্লিক ইণ্ডিয়াৰ স্বাধীন ভাৰতৰ প্ৰথম একটকীয়া মুদ্ৰা। 1947 চনলৈকে ব্ৰিটিছ ইণ্ডিয়াৰ একটকীয়া মুদ্ৰা আমাৰ দেশত প্ৰচলনত আছিল। 1950 চনৰ পৰা স্বাধীন ভাৰতৰ একটকীয়া মুদ্ৰা বনোৱা আৰম্ভ হৈছিল। এই দেখা পোৱা মুদ্ৰা দুটা 1950 আৰু 1954। এই দেখা পোৱা মুদ্ৰা দুটাৰ ওপৰতে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোক সকলোৱে জনাৰ সুবিধাৰ্থে। তো ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাব, তেতিয়া কথাখিনি ভালদৰে বুজি পাব। আৰু ভিডিঅ' যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। শ্বেয়াৰ এইটো কাৰণে কৰিব যাতে আপোনাৰ পৰা বেলেগ আৰু এজনে গম পায়। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভাৰতীয় মুদ্ৰাৰ ওপৰত নতুন নতুন তথ্য আপোনালোকে পাই থাকিব। তো আজি জানো আহক এই দেখা পোৱা একটকীয়া মুদ্ৰা দুটা আমাৰ দেশৰ কোন কোন মিণ্টত বনোৱা হৈছিল, ইয়াৰ মেটেল কি আছিল, কোনটো মিণ্টৰ মুদ্ৰা বৰ্তমান সময়ত কি মূল্য। তো ইয়াৰ ওপৰতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তো দেৰি নকৰোঁ, আহক আজি জানো 1950 আৰু 1954 একটকীয়া মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য। এইটো চাওক স্ক্ৰীনত এটা একটকীয়া মুদ্ৰা, এটা হৈছে অভাৰ্চ আৰু এটা হৈছে ৰিভাৰ্চ। তো অভাৰ চাইডে চাওক গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৰাউণ্ডকৈ ইংলিছ লেংগুৱেজত লেখা আছে আৰু তাৰ তলত অশোক স্তম্ভৰ চিম্বলটো দিয়া আছে আৰু তাৰ তলত ষ্টাৰ এটা দিয়া আছে। এইটো হৈছে মুদ্ৰাটোৰ ডিজাইন। ষ্টাৰটো ইয়াৰ মিনমাৰ্ক নহয়। আৰু ৰিভাৰ্চ চাইডে চাওক 1 रुपया হিন্দী লেংগুৱেজত লেখা আছে আৰু ওৱানৰ চিম্বলটো মাজত দিয়া আছে, দুফালে দুডাল ঘেঁহুৰ বালিয়া চিম্বল আছে। আৰু ওৱানৰ তলত চাওক ৰুপি ইংলিছ লেংগুৱেজত লেখা আছে আৰু তাৰ তলত 1950 চন মেনশ্যন আছে আৰু তাৰ তলত চাওক সৰুকৈ এটা মিনমাৰ্ক দিয়া আছে ডায়মণ্ড। 1950 চনত এই একটকীয়া মুদ্ৰাটো ভাৰতৰ এটা মিনিটতে বনোৱা হৈছিল বম্বে মিণ্টত। বম্বে মিণ্টৰ মিনমাৰ্ক চাই লওক ডায়মণ্ড। ইয়াৰ মেটেল আছিল নিকেল। এই স্ক্ৰীনত দেখা পোৱা একটকীয়া মুদ্ৰাবোৰ বনোৱা হৈছিল ইয়াৰ নিকেলৰ ধাতু দি। ৱেইট আছিল 11.66 গ্ৰাম, সাইজ আছিল 28 mm আৰু শ্বেপ আছিল চাৰ্কুলাৰ। এই স্ক্ৰীনত দেখা পোৱা মুদ্ৰাটো 1950 চনত বনোৱা একটকীয়া মুদ্ৰা। এতিয়া জানো আহক ইয়াৰ মূল্য। 1950 চনৰ যদি এটা একটকীয়া মুদ্ৰা আপোনালোকৰ হাতত UNC কণ্ডিশ্যনত বৰ্তমান সময়ত থাকে, তাৰ বৰ্তমান মূল্য কিমান জানে? UNC কণ্ডিশ্যনত এটা এক টকাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 1200 টকা। আৰু যদি এক্সট্ৰা ফাইন হয় 500 টকা, ভেৰি ফাইন হ'লে 200 টকা আৰু ফাইন কণ্ডিশ্যন হ'লে 100 টকা। 100 টকাৰ পৰা 1200 টকাৰ ভিতৰত 1950 চনৰ এটা এক টকাৰ বৰ্তমান সময়ত মূল্য। কণ্ডিশ্যনটো ডিমাণ্ড, কণ্ডিশ্যন মুদ্ৰাটো যিমান ভাল হ'ব মুদ্ৰাটোৰ মূল্য সিমান ভাল পাব। তো এনেকুৱা মুদ্ৰা যদি আপোনালোকৰ হাতত আছে ভালদৰে ৰখাই থ'ব। ই বৰ্তমান সময়ত এটা স্কেয়াৰ কইন্স। তো আজি গম পালে 1950 চনৰ একটকীয়া মুদ্ৰা UNC কণ্ডিশ্যনত 1200 টকা। এটা এক টকাৰ বৰ্তমান সময়ত মূল্য। 100 টকাৰ পৰা 1200 টকাৰ ভিতৰত এটা এক টকাৰ বৰ্তমান সময়ত মূল্য। ই এটা বৰ্তমান সময়ত স্কেয়াৰ কইন্স। আৰু এইটো চাওক স্ক্ৰীনত এটা একটকীয়া মুদ্ৰা, এটা হৈছে অভাৰ্চ আৰু এটা হৈছে ৰিভাৰ্চ। তো ৰিভাৰ্চ চাইডে চাওক ইয়াত চনটো মেনশ্যন আছে 1954 আৰু তাৰ তলত চাওক সৰুকৈ এটা মিনমাৰ্ক দিয়া আছে ডায়মণ্ড। এই স্ক্ৰীনত দেখা পোৱা একটকীয়া মুদ্ৰাটো 1954 চনত বনোৱা হৈছিল আৰু এই মুদ্ৰাবোৰ ভাৰতৰ এটা মিনিটতে বনোৱা হৈছিল বম্বে মিণ্টত। বম্বে মিণ্টৰ মিনমাৰ্ক হৈছে এইটো চাই লওক ডায়মণ্ড। 1954 চনত যিমান একটকীয়া মুদ্ৰা বনোৱা হৈছিল ভাৰতৰ এটা মিনিটতে বনোৱা হৈছিল বম্বে মিণ্ট আৰু বম্বে মিণ্টৰ মিনমাৰ্ক ডায়মণ্ড। ইয়াৰো মেটেল আছিল নিকেল। ৱেইট আছিল 11.66 গ্ৰাম, সাইজ আছিল 28 mm আৰু শ্বেপ আছিল চাৰ্কুলাৰ। তো এতিয়া জানো আহক ইয়াৰ মূল্য। 1954 এই স্ক্ৰীনত দেখা পোৱা মুদ্ৰাটোৰ কথা কৈ আছোঁ। 1954 চনৰ যদি এটা একটকীয়া মুদ্ৰা UNC কণ্ডিশ্যনত বৰ্তমান সময়ত আপোনালোকৰ হাতত থাকে, তাৰ বৰ্তমান মূল্য কিমান জানেনে? UNC কণ্ডিশ্যনত এটা এক টকাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 6500 টকা। আৰু যদি এক্সট্ৰা ফাইন হয় 2500 টকা, ভেৰি ফাইন হ'লে 1500 টকা আৰু ফাইন কণ্ডিশ্যন হ'লে 1000 টকা। 1000 টকাৰ পৰা 6500 টকাৰ ভিতৰত 1954 চনৰ এটা এক টকাৰ বৰ্তমান সময়ত
মূল্য। কণ্ডিশ্যনটো ডিমাণ্ড, কণ্ডিশ্যন মুদ্ৰাটো যিমান ভাল হ'ব মুদ্ৰাটোৰ মূল্য সিমান ভাল পোৱা যাব। এনেকুৱা মুদ্ৰা আপোনালোকৰ হাততো থাকিব পাৰে। আছে যদি এবাৰ চেক কৰি চাব। 1954 চনৰ 1 টকীয়া মুদ্ৰা বৰ্তমান সময়ত এক্সট্ৰিমলি ৰিয়েৰ কইন্স। এটা 1 টকাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 6500 টকা UNC কণ্ডিশ্যনত। তো আজি গম পালে, এই স্ক্ৰীনত দেখা পাইছে দুটা 1 টকীয়া মুদ্ৰা। এটা হৈছে 1950 আৰু এটা হৈছে 1954। তো আজি আপোনালোকক মই জনালোঁ দুইটা মুদ্ৰাৰ কি মূল্য। 1950 যদি 1 টকীয়া মুদ্ৰা আছে, ইয়াৰ UNC কণ্ডিশ্যনত বৰ্তমান সময়ত মূল্য হৈ আছে 1200 টকা। ই এটা বৰ্তমান সময়ত স্কেয়াৰ কইন্স। আৰু 1954 যদি 1 টকীয়া মুদ্ৰা আছে UNC কণ্ডিশ্যনত, তাৰ বৰ্তমান মূল্য হৈ আছে 6500 টকা। এটা 1 টকাৰ। ই হৈছে এক্সট্ৰিমলি ৰিয়েৰ কইন্স। তো আজি আপোনালোকক মই জনালোঁ দুইটা 1 টকাৰ বৰ্তমান সময়ত কি মূল্য, আৰু এই 1 টকীয়া মুদ্ৰা দুটা ভাৰতৰ এটা মিণ্টতে বনোৱা হৈছিলে, বম্বে মিণ্টত। তো এনেকুৱা মুদ্ৰা যদি আপোনালোকৰ হাতত আছে, ভালদৰে ৰখাব। বৰ্তমান সময়ত যি মূল্যটো আগন্তুক দিনত ইয়াৰ মূল্য আৰু বহুত হ'বলৈ গৈ আছে। মুদ্ৰাৰ মূল্য দিনে দিনে কমি নাযায়, দিনে দিনে বাঢ়ি যায়। তো মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল? মোৰ ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। শ্বেয়াৰ এইটো কাৰণে কৰিব যাতে আপোনাৰ পৰা বেলেগ আৰু এজনে গম পায়। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভাৰতীয় মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ তথ্য আপোনালোকে লাভ কৰিব। তো আজিলৈ আহোঁ, নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। সকলো ভালে থাকক। ধন্যবাদ।